সকলক স্বাগতম জানাও ইয়াস আসাম পেপাৰ চেনেল লৈ যিসকল ছাত্ৰ ছাত্ৰী গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত FIUGPৰ আন্ডাৰত 6 সেমিষ্টাৰ পঢ়ি আছে তেওঁলোকৰ কাৰণে এটা গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা এটা ইম্পৰ্টেন্ট নোটিছ দিছে যে তোমালোকৰ যিটো কোৰ্স সিলেকশন বা কোৰ্স যিটো ৰেজিষ্ট্ৰেচন আছিল সেইটো আৰম্ভ হৈছে আৰু তোমালোকৰ এইবাৰ কি কৰিছে নতুনকৈ কেইটা নিয়ম দিয়া হৈছে যে তোমালোকৰ কোৰ্স ৰেজিষ্ট্ৰেচনৰ ক্ষেত্ৰত কেইটামান নতুন নিয়ম দিয়া হৈছে কি তোমালোকৰ এইবাৰ কৰিব লাগিব 6 সেমিষ্টাৰ ছাত্ৰ ছাত্ৰীসকলে তোমালোকে চাই থকা তো আহা ভিডিওটা অতি সোনকালে আৰম্ভ কৰো তো প্ৰথমে তোমালোকে চোৱা আছে গুৱাহাটী ইউনিভাৰ্চিটি তো এটো গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা দিয়া হৈছে যেহেতু এটো ডেটটা কিমান দিয়া আছে 2 মাৰ্চ 2026 এটো 2026 হ'ব যেহেতু 2025 আছে এটো নহব তোমালোকৰ যে যোৱাকালি যেটো নোটিছটো দিয়া হৈছে তাৰ পিছতো যে টু ওয়াল প্ৰিন্সিপালস জেনাৰেল ডিগ্ৰী কলেজ এফিলিয়েট টু গুৱাহাটী ইউনিভাৰ্চিটি তো গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত যিবিলাক কলেজ আছে সেই কলেজলৈ এই নোটিছটো দিয়া হৈছে আৰু সাবজেক্টত কি কোৱা হৈছে যে notification of the course registration of FYUGP 6 semester BA BSc BCom in Samarth e-gov portal তো যিসকল ছাত্ৰ ছাত্ৰী 6 সেমিষ্টাৰ পঢ়ি আছে BA বা BSc বা BCom তো তেওঁলোকৰ কোৰ্স যেটো ৰেজিষ্ট্ৰেচন আছিল সেই সামাৰ্ট পোৰ্টেলৰ যোগেদি কৰিব লাগিব তো তাৰ পিছত যে স্যাৰ বা ম্যাডামত খিনি তোমালোকে পঢ়ি চাবা ইয়াত মই ভালদৰে বুজাই দি আছো এইখিনি তোমালোকে পঢ়ি চাবা আৰু তোমালোকৰ যেটো কোৰ্স যেটো ৰেজিষ্ট্ৰেচন আছে 6 সেমিষ্টাৰ হেতু কিমান তাৰিখ যে যোৱা কালিৰ পৰা যেটো ষ্টাৰ্ট হৈছে যে 2 মাৰ্চৰ পৰা কিমান তাৰিখ লৈ চলিব এই কোৰ্স ৰেজিষ্ট্ৰেচন 20 মাৰ্চ লৈকে হেতু চলিব তো 2 মাৰ্চৰ পৰা 20 মাৰ্চৰ ভিতৰত তোমালোকৰ যেটো 6 সেমিষ্টাৰ কোৰ্স যেটো সিলেকশন বা ৰেজিষ্ট্ৰেচন প্ৰসেসটো আছিল তো এইখিনিৰ সময়তে তোমালোকে কমপ্লিট কৰিব লাগিব এইটোও কৈছে আৰু ইয়াত এটা নতুন নিয়ম দিয়া হৈছে যে এবাৰ কি কৰিছে যে আগতে যেহেতু ছাত্ৰ ছাত্ৰী কো ৰেজিষ্ট্ৰেচন যেটো নোটিছ আছিল দিয়াৰ পিছতে নিজে নিজে কি কৰিব পাৰিছিল কোৰ্স যেটো সিলেকশন আছিল এটো কৰিব পাৰিছিল এবাৰ কিন্তু তেনেকুৱা নহয় এবাৰ কি কৰিছে এবাৰ যে তোমালোকে জি কলেজত পঢ়া তো 6 সেমিষ্টাৰ যিবিলাক সাবজেক্ট তোমালোকৰ নিজৰ কলেজত পঢ়ুৱা হ'ব তো সেইবিলাক সাবজেক্ট কি কৰিব লাগিব সামাৰ পোৰ্টেলত প্ৰথমত কি কৰিব লাগিব আপডেট কৰিব লাগিব কলেজৰ যেটো অফিশিয়াল পোৰ্টেল আছে সেই পোৰ্টেলত সামাৰ পোৰ্টেলত আপডেট কৰিব লাগিব তাৰ পিছতহে তোমালোকৰ যেটো কোৰ্স যেটো ৰেজিষ্ট্ৰেচন বা সিলেকশন কৰিবা তাৰ পিছতহে কৰিব পাৰা তো মুঠতে তোমালোকৰ নতুন এটা নিয়ম আছে যে কি যে 6 সেমিষ্টাৰ যে তোমালোকৰ যিখন কলেজত পঢ়ি আছা তো সেইখন কলেজত যে 6 সেমিষ্টাৰৰ এবাৰ কি সাবজেক্ট পঢ়িব লাগে যেহেতু বহু বিলাক সাবজেক্ট আছে তো বহু বিলাক সাবজেক্টৰ কাৰণে যেহেতু বহুত ভুল হয় তাৰ কাৰণে এই সিস্টেমটো কৰিছে যে যিবিলাক কলেজত 6 সেমিষ্টাৰ যিসকল ছাত্ৰী পঢ়িব 2026 বৰ্ষত তো সেই কলেজত কি সাবজেক্ট পঢ়োৱা হ'ব 6 সেমিষ্টাৰৰ BSc বা মেজৰ বা মাইনৰ সাবজেক্ট যিবিলাক আছে যে এবাৰ এই কলেজত বা আমাৰ কলেজত 2026 বৰ্ষত এইখন পেপাৰ পঢ়োৱা হ'ব বা বেলেগ কলেজত বেলেগ সাবজেক্ট পঢ়োৱা হ'ব তো সেইখিনি কি কৰিব লাগিব সেইখিনি সামাৰ পোৰ্টেলত প্ৰথমত কি কৰিব লাগিব আপলোড কৰিব লাগিব কলেজৰ যেটো অফিশিয়াল পোৰ্টেল আছে সামাৰ পোৰ্টেল হেটো আপডেট কৰিব লাগিব তাৰ পিছতহে ছাত্ৰ ছাত্ৰীসকলে তোমালোকে হে এটো কোৰ্স যেটো সিলেকশন বা ৰেজিষ্ট্ৰেচন হেটোহে কৰিব পাৰা তো কেনেদৰে কৰিব তো তাৰ কাৰণে যেহেতু ইয়াত দিয়া আছে সামাৰ্টৰ যেটো গাইডলাইন আছিল তো সেই গাইডলাইন বুলি ইয়াত দিয়া আছে তো নোটিছটো যদি কোনো ছাত্ৰ ছাত্ৰীসকলৰ লাগে তেনেহলে মই ডেসক্ৰিপচনটো দি দিম যে তোমালোকৰ এবাৰ কেনেদৰে কোৰ্স যেটো সিলেকশন আছিল এবাৰ যেটো চেঞ্জ হৈছে কেনেদৰে কৰিব লাগে তো যেটো ইয়াত ভালদৰে দিয়া আছে তোমালোকে এইখিনি ভালদৰে চালে তোমালোকে নিশ্চয় গম পাবা তো তাৰ কাৰণে তোমালোকে কি কৰিবা নোটিছটো তোমালোকে ডেসক্ৰিপচনৰ লিংকৰ পৰা ডাউনলোড কৰি লবা তো তাৰ পিছতহে তোমালোকৰ কলেজৰ পৰা যেটো সাবজেক্ট বিলাক আছিল তো সাবজেক্ট বিলাক যেতিয়া সামাৰ পোৰ্টেলত আপডেট কৰিব তাৰ পিছতহে তোমালোকে কৰিব পাৰা তো আৰু তোমালোকৰ টাইমটো কিমান দিয়া আছে যে 2 মাৰ্চৰ পৰা 20 তাৰিখৰ ভিতৰত তোমালোকৰ যেটো কোৰ্স যেটো 6 সেমিষ্টাৰ কোৰ্স যেটো সিলেকশন আছিল তো হেটো কমপ্লিট কৰিব লাগিব তো ভিডিও যদি কিবা বুজিবলৈ তোমালোকে বাকি আছে তেনেহলে তলত দিয়া কমেন্টত তোমালোকে কমেন্ট কৰিবা আৰু তোমালোকৰ যেটো কোৰ্স যেটো সিলেকশন প্ৰসেস আছে তো নেক্সট ভিডিও তোমালোকৰ প্ৰসেসটো দি দিম যে তোমালোকৰ 6 সেমিষ্টাৰ কোৰ্স যেটো কৰিব লাগে ৰেজিষ্ট্ৰেচন হেটো কেনেদৰে কৰিব পাৰা নিজৰ মোবাইলৰ যোগেদি তো তালৈ এখন ভিডিও লৈ আহিম তো ভিডিওত তোমালোকৰ ইমানে আছিল ভিডিওটো তোমালোকে বন্ধু বান্ধৱীৰ লগত বেছি শ্বেয়াৰ কৰি দিবা।